গছ যোনটো কাটি আছিলে সেইটো গছ পৰা নাই, বেলেগ গছ আহি মূৰত পৰিছে। কি নাম আছিল? জীৱন বিশ্বাস। ঘৰ ক'ত আছিল? বৰুৱাটো। কালিতো বৰষুণ দি আছিলে, এই বৰষুণৰ মাজতে গৈছে, কাৰো কথা নামানিলে। যোৱাৰ আগত ঘৰত কৈ গৈছিল নে? ঘৰত কৈ গৈছে, তাৰ ঘৈণীয়েকজনীয়ে ধৰি ৰাখিছে, সি মান্তি নহ'ল। পুতাই নিওঁতেহে গম পাইছে। বিয়া পাতিলে ন? বিয়া পাতিলে। ল'ৰা ছোৱালী কেইটা আছে? দুটা ল'ৰা ছোৱালী। এতিয়া ঘৰত কোন কোন আছে? ঘৰত এতিয়া দুজনী বোৱাৰী আছে, মাক আছে। তেওঁলোকতো তিনিটা ল'ৰা আছিল বুলি গম পাইছিলোঁ। তিনিটা দুটা গুচাইছেই, ল'ৰা এতিয়া এটাও নাই। এতিয়া মৃতদেহটো ক'ত আছে? এতিয়া নগাঁৱত আছে। আপোনাৰ প্ৰায় 5টা 5:30 মানত ময়ো বজাৰলৈ ওলাই আহিছিলোঁ। আহোঁতে এই খৰি কাটি আছে, সোমালোঁ ময়ো। সোমোৱাৰ পিছত মই এই ছাইডতে খাৰা আছিলোঁ। খাৰা থাকোঁতে এটা গছ কাটি আছে আৰু এটা বাইচাত পৰি গ'ল গছটো। মানে এইটো মানে কোনেও গম গতিও পোৱা নাই, ময়ো গম পোৱা নাই, কিন্তু মই দূৰত আছিলোঁ বুলি মোৰ গাত পৰা নাই। তাৰপিছত তাৰ মূৰত পৰিলে গছটো। মই তাক মাতিছোঁ, মানুহটো নাই, খবৰ খাতি নাই। গৈ পেলাই বিচাৰিছোঁ সি তাত পৰি আছে। পৰি থাকোঁতে তাক টানি পেলাই ওলাই আনিছোঁ। ওলাই অনাৰ পিছত আৰু ধৰক মাথাটো ফাটিলে। এইফালে বাইদেউ এজনী আছিল, মাতিছোঁ হাতেৰে। তাৰপিছত এইফালে অলপ হাল্লা চিল্লা কৰিলে, মানুহ চানুহ গ'ল। যোৱাৰ পিছত তাৰ পৰা মই অকলে অকণমান জেগাত টানি আনিলোঁ। অকলে আনিবও নোৱাৰি। তাৰপিছত 2-3জনে ধৰি পেলাই সিহঁতৰ বাৰিন্দাত নি পেলাই ৰাখিলোঁ। ৰখাৰ পিছত ইয়াৰ পৰা ধৰক পুলিচ গাড়ী আহিলে। অহাৰ পিছত আমি জখলাবন্ধা গ'লোঁ। জখলাবন্ধা গৈ চিলনি তিলনি হ'ল, চেলাইন টেলাইনো লগালে। তাৰপিছতহে গৈ পেলাই মানে ঘটনাটো বেয়া ৰিজাল্ট দিলে আৰু ধৰক। কালিতো বৰষুণ দি আছিলে, বৰষুণৰ মাজতে তেওঁ কাটিবলৈ আহিছিলে। হয় হয়। গছজোপা এনে ক'ত পৰি আছিলে? গছজোপাটো ৰাস্তাৰ কাষতে গছজোপা পৰিছে। সেই ল'ৰাটো কি নাম? জীৱন বিশ্বাস। এতিয়া মৃতদেহটো ক'ত আছে? এতিয়া নগাঁৱত আছে। বিয়া পাতিলে নেকি? বিয়া পাতিলে, 2টা ল'ৰা ছোৱালী।